Hey guys, আজি যেহেতু 31st আৰু ধুনীয়া এটা চাটনি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ আজি ৰাতি বনাই খাব এয়া হৈছে কলডিল ফুলৰ চাটনি আৰু তাৰ কাৰণে কি লাগিব জানেনে নৰসিংহ পাত শুকান জলকীয়া সৰিয়হ গুটি তেতেলী নহৰু আৰু এতিয়া প্ৰথমতে আপোনালোকে কলডিল ফুলৰ এই ঠাৰিডাল আঁতৰাই ল'ব তাৰ পিছতে ভালকে ধুই ল'ব আৰু এফালে মিক্সি জাৰত তেতেলীখিনি জিৰা শুকান জলকীয়া আৰু কলডিল ফুলখিনি দি ধুনীয়াকৈ মিক্সিত গ্ৰাইণ্ড কৰি ল'ব আৰু তাৰ পিছত কেৰাহী এটাত অকণমান মিঠাতেল দিব তাতে নৰসিংহ পাত নহৰু আৰু সৰিয়হ গুটিখিনি ফুৰণ মাৰিব যেহেতু কলডিল ফুলখিনি কেঁচা হয় সেই কাৰণে ধুনীয়াকৈ পেষ্টটো ঢালি পিনিত অলপ পানী আৰু আন্দাজ অনুসৰি এনেকৈ নিমখ দি অলপ সময় উতলিবলৈ দিব যেতিয়া তেলটো সাইডৰ পৰা এৰি যাব তাৰ পিছত